অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞাৰ লগতে কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতিৰ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। জন্মলগ্নৰে পৰা নানা ধৰণৰ বাধা বিঘিনি, ঘাট প্ৰতিঘাত অতিক্ৰম কৰি ৩টা বৰ্ষত অসমৰ ৰাইজে অন্যতম আঞ্চলিক ৰাজনৈতিক দল হিচাপে আঁকোৱালি লৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে সভাপতি লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল সংগঠন, ৰাজনৈতিক দলৰ শতাধিক পুৰুষ মহিলাই দলত যোগদান কৰে। অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, অসমৰ জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ লগে লগে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি এই দলটো আমি গঠন কৰিছোঁ। এই দলটোৰ যোগেদি আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। গতিকে আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুভক্ষণত মই অসমৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকলে দল গঠনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে, অহোপুৰুষাৰ্থ কৰে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। আমাৰ দলৰ স্পষ্ট দৃষ্টিভংগী যে অসমৰ মাটিত আমাৰ অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত আমি নিশ্চিত কৰিব লাগিব। অসমৰ যিটো জাতীয়তাবাদ আমি কওঁ, আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি জাতীয়তাবাদৰ বৰ ভেটি শক্তিশালী সুৰক্ষিত কৰিবৰ কাৰণে আমি আমাৰ দলৰ ফালৰ পৰা আমি আমাৰ ৰাজনৈতিক সংগ্ৰাম শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। অসমৰ মানুহক যাতে জাতীয়তাবাদৰ প্ৰকৃত সোৱাদ আৰু প্ৰকৃত লক্ষ্যত যাতে উপনীত কৰাব পাৰোঁ, তাৰ কাৰণে আমাৰ দলৰ ফালৰ পৰা আমি কাম কাজ অব্যাহত ৰাখিছোঁ। আমি সকলোৱে জানো যে শেহতীয়াকৈ অসমত বিজেপি দলটোৱে বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰি মানুহক সাম্প্ৰদায়িকতাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, বিভাজন কৰিছে। তাৰ লগে লগে আমাৰ সাধাৰণ জনগণো তেওঁলোকে বিভিন্ন ধৰণেৰে সংকটত আছে, বিশেষকৈ তেওঁলোকৰ খোৱা বোৱা, জীৱন জীৱিকা। গতিকে তেনে সময়ত মানুহক কেনেকৈ এই এক নতুন সমাজ দিব পাৰোঁ, কেনেকৈ ন্যায় প্ৰদান কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি জাতীয় পৰিষদে সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ। আগন্তুক দিনসমূহত আমাৰ লক্ষ্যত আমি আগবাঢ়ি যাম। আমি বিৰোধী শিবিৰৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰত্যেকতে আমি প্ৰক্ষেপ কৰিম। কোনটো সমষ্টিত কোন প্ৰাৰ্থী হ'ব সেই সম্পৰ্কত এতিয়ালৈকে সিদ্ধান্ত চূড়ান্ত হোৱা নাই, কিন্তু আমি আগন্তুক দিনসমূহত এই সম্পৰ্কত সিদ্ধান্ত আমি চূড়ান্ত কৰিম। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।